গীত এটি গাওঁতে গীতত থকা সেই সৰু সৰু হাৰকাতবোৰ মুৰ্কিবোৰ বহুতে এটেণ্ড কৰিব নোৱাৰে মানে তেতিয়া খুব বেছি হতাশাত ভোগে যে গীত মানে মাতটো ফ্লেট হৈ যায় আচলতে সেই ভইচত সেই মডুলেশ্যনটো আনিবৰ কাৰণে এটা চিম্পল এক্সাৰচাইজ মই আপোনালোকক কৈ আছোঁ আপোনালোকে হয়তো বহুতে জানেও সেইটো এক্সাৰচাইজ কিন্তু সঠিক ৰূপত কেনেকৈ কৰিব লাগে নাজানে একদম চিম্পল হয় আপোনালোকে হয়তো শুনিছেই সা ৰে গা মা পা মা পা ধা নি সা নি ধা পা মা গা ৰে সা নিশ্চয় শুনিছে এই বস্তুটো এই অলংকাৰটো পাৰ্টিকুলাৰ আপোনালোকে যদি কণ্টিনিউ আকাৰত একদম স্পীডটো মেইনটেইন কৰি পেলাই আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে তেতিয়া আপোনালোকে তাৰ ৰিজাল্টটো একদম বহুত সোনকালে পাব আৰু আপোনালোকৰ যিহেতু চবৰে ৰেকৰ্ডিং মোবাইলত থাকেই ৰেকৰ্ডাৰ থাকেই ৰেকৰ্ডিং কৰি কৰি আপোনালোকে নিজেই মানে সেইটো গম পাই গৈ থাকিব দিনে দিনে কিমান ইম্প্ৰুভমেণ্ট আহে আপোনালোকে গীতৰ সেই সৰু সৰু হাৰকাটবোৰ বা সৰু সৰু মুৰ্কিয়াবোৰ সেই বস্তুবোৰ আপোনালোকে যে লগাব নোৱাৰে এই বস্তুটো যদি আপোনালোকে কণ্টিনিউ কৰে একদম 100% লগাব পাৰিব কৰি চাওক তাৰপিছত মোক কমেণ্টত জনাব যে কৰিব পাৰিব নাই আৰু বস্তুটো আপোনালোকে আকাৰত কৰিব চাব তাৰপিছত আপোনালোকে সাৰেগামা ৰেগামাপা কৰিব পাৰে সাৰেগামা ৰেগামাপা আ সেইটো সেই স্পীডটো আপোনালোকে বঢ়াই বঢ়াই কৰিবলৈ চাওক আৰু একদম প্ৰথমতে কৰিব নালাগে ষ্টেপ বাই ষ্টেপ যাব খালি স্পীডটো যিমান পাৰি সিমান মেইনটেইন কৰি পেলাই প্ৰেক্টিচ কৰক কণ্টিনিউ কৰক খালি দেখিব বহুত সোনকালে আপোনালোকে ৰিজাল্ট পাইছে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ ফেচবুক পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব